ডেফোডিল কলেজ অফ হৰ্টিকালচাৰৰ অধ্যক্ষ ডক্টৰ হেমেন ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ লগত আছে। একাংশক এই হৰ্টিকালচাৰৰ বিষয়ে শিক্ষিত কৰি আগবঢ়াই দিবলৈ তেওঁলোকে যি এক আপ্ৰাণ প্ৰচেষ্টা হাতত লৈছে আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে, একাংশ স্বনামধন্য শিক্ষাগুৰুৱে এই শিক্ষা প্ৰক্ৰিয়া আগবঢ়াই নিছে। গতিকে আমি কিছু ছিষ্টেমটো জানিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আৰু এই কলেজখন স্থাপনৰ প্ৰথম যিটো উদ্দেশ্য আছিল আপোনালোকৰ, এই উদ্দেশ্যখিনি কি আছিলে? উদ্দেশ্য হ'ল এইটোৱে যে ধৰি লওক যোৱা বছৰৰ যিটো কোভিড পেণ্ডেমিকৰ যিটো অৱস্থা আৰু অৰ্থনৈতিক দিশত দেশৰ বা পৃথিৱীৰ গোটেই বিশ্বৰে যিটো অৱনমিত অৱস্থা, এই ক্ষেত্ৰত সকলো ৰাইজে জানে যে ভাৰতৰ অৰ্থনীতিৰ যিকেইটা মেইন ছেক্টৰ কণ্ট্ৰিবিউটিং টু জিডিপি আটাইকেইটাতে 23.2% নিগেটিভ গ্ৰ'থ হৈছিলে, তাৰমানে তললৈ গৈছিলে। হুৱেৰাজ অনলি এগ্ৰিকালচাৰ ছেক্টৰত 3.4% গেইন হৈছিলে, পজিটিভ। তাৰমানে বাকী কোনো ছেক্টৰত ইনকাম নাছিলে, কিন্তু এগ্ৰিকালচাৰে পজিটিভ গ্ৰ'থ, নৰ্মেলি 2% থাকে গ্ৰ'থ, কিন্তু পেণ্ডেমিক চিটুৱেশ্যনত 3.4%লৈ গ'ল। তাৰমানে দিছ ইজ দ্য অনলি ছেক্টৰ। এগ্ৰিকালচাৰ মানে এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল ছায়েন্স, ফিচাৰিজ, এই গোটেইবিলাক ধৰি পেলাই এগ্ৰিকালচাৰ হয়। গতিকে এগ্ৰিকালচাৰ ছেক্টৰটোৱে একমাত্ৰ ছেক্টৰ, তাৰ ভিতৰত হৰ্টিকালচাৰ। কাৰণ আৰু আপোনালোকে জানে এই ক'ভিড পেণ্ডেমিক চিটুৱেশ্যনৰ কাৰণে ইমিউনিটি ডেভেলপমেণ্ট, যিটো মানুহৰ ইণ্টাৰনেল যিটো শক্তি বৃদ্ধি, নিউট্ৰিশ্যন এণ্ড ইমিউনিটি, এই দুটা হ'ল ক'ভিডক পৰাস্ত কৰাৰ একমাত্ৰ উপায়। 80 বছৰ 90 বছৰীয়া বৃদ্ধাইও আপোনাৰ ক'ভিড জয় কৰি আহিছে অকল ইমিউনিটিৰ কাৰণে। আৰু ইমিউনিটি বুষ্টিঙত অনলি হৰ্টিকালচাৰ ইজ দ্য অনলি ৱে। নেমু টেঙাই কওক, ভিটামিন চি, বা আপুনি নিউট্ৰিশ্যনৰ অন্য যদি ভিটামিন বিৰ কাৰণে কয়, শাক পাচলি কওক, কেঁচা শাক পাচলি কওক। এতিয়া হৰ্টিকালচাৰ ছেক্টৰটো এনেকুৱা এটা ছেক্টৰ যিটোৱে ফাৰ্মাৰ্ছৰ ইনকাম, যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইণ্টাৰেষ্টেড যে তেখেতে ডাবলিং ফাৰ্মাৰ্ছ ইনকাম, ফাৰ্মাৰৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ যিটো পলিচি লৈছিলে, তাতো এই হৰ্টিকালচাৰ ছেক্টৰটো এটা ভেৰি ইম্পৰ্টেণ্ট ছেক্টৰ। অনলি হৰ্টিকালচাৰ, ফিচাৰী আৰু এনিমেল হাজবেণ্ডেৰী, এইকেইটাই ডাবল ইনকাম কৰিব পাৰে। প্লাছ এই অকল খেতিয়কৰ ক্ষেত্ৰতে নহয়, আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন হ'ল এটা বায়'ডাইভাৰ্চিটিৰ হটস্পট। ইয়াত ৱৰ্ল্ডৰ 8টা হটস্পটৰ ভিতৰত নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন এটা, ইষ্টাৰ্ণ ইণ্ডিয়া, ইষ্টাৰ্ণ হিমালয়ান ৰিজন। আৰু ইয়াত যিমান বায়'ডাইভাৰ্চিটি স্পেচিছ আছে, মেডিচিনেল প্লাণ্টছ এভেইলেবল আছে। ইয়াৰ যিবিলাক লোকেল আমাৰ আণ্ডাৰ ইউটিলাইজড ফ্ৰুটছ, যেনে ধৰক মধুৰিআম বা আমাৰ যিবিলাক লোকেল ফ্ৰুটছ, এইবিলাকৰ যিবিলাক পুষ্টিজনিত যিবিলাক গুণ আছে, গুণাগুণ, এইবিলাকৰ ওপৰত কাম হোৱা নাই। মেডিচিনেল প্লাণ্টছ আমাৰ লোকেলি শাক পাচলি যিবিলাক আছে, সেইবিলাকৰ ওপৰত কাম হোৱা নাই। গতিকে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত ইভেন ট্ৰাইবেলে যিবিলাক ইউজ কৰে মেডিচিনেল প্লাণ্টছ টাইপৰ, আনকি আপোনাৰ লাওপানী বা লোকেল মদ বনাওঁতে যিবিলাক তাত বন দৰৱ ইউজ কৰে, সেইবিলাকৰ ঘৰত যিবিলাক বন দৰৱ ইউজ কৰে, সেইবিলাকৰ এই গোটেইবিলাকৰ ওপৰত কোনো ধৰণৰ কোনোদিন কোনো কাম হোৱা নাই। আৰু যিবিলাক এটা হয়তো যদি হৰ্টিকালচাৰ ছেক্টৰটো যদি ডেভেলপ হয়, প্ৰচেছিং, ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যনৰ পৰা আৰম্ভ কৰি এই গোটেই বস্তুটো যদি এটা চেনেলত আহি যায়, তেতিয়াহ'লে দেখিব যে অসম বা নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নে গোটেই পৃথিৱীক পৰিপুষ্টি আৰু ইমিউনিটিৰ যোগান ধৰিব পাৰিব। এইটো উদ্দেশ্য আগত ৰাখি। আৰু হৰ্টিকালচাৰৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এগ্ৰিকালচাৰ বুলি পেলাই বহুত মেন পাৱাৰ আছে, কিন্তু হৰ্টিকালচাৰ বুলি পেলাই মেন পাৱাৰ নাই বুলিয়ে ক'ব পাৰি, জিৰ' বুলি ক'ব পাৰি। গতিকে হৰ্টিকালচাৰক মেন পাৱাৰ লাগে। হৰ্টিকালচাৰ ছেক্টৰটো অলপ নেগলেক্টেড হৈ আছে, কাৰণ সদায় এগ্ৰিকালচাৰে ডমিনেট কৰি আছে, ধান বা সৰিয়হে ডমিনেট কৰি আছে। হুৱেৰাজ শাক পাচলি, ভেজিটেবলছ বা এইবিলাক ফল মূলৰ ওপৰত তেনেকুৱা ধৰণৰ উন্নয়ন হোৱা নাই। যি কাৰণে এই হৰ্টিকালচাৰ ছেক্টৰ ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত টেকনিকেলি স্কিল, টেকনিকেলি চাউণ্ড আৰু গ্ল'বেলি কম্পিটেণ্ট মেন পাৱাৰ ক্ৰিয়েশ্যনটো এই অনুষ্ঠান খোলাৰ মূল উদ্দেশ্য। মাজতে আমি ৰখাই তেনেহ'লে আপোনাৰ কথাৰ পৰা এনেকুৱা লাগিছে যে এই ক্ষেত্ৰত কোনো ধৰণৰ কাম কৰিবলৈ কোনো প্ৰয়াসে কৰা হোৱা নাই। চৰকাৰ এখন আছে, চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আছে, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে। তো তেওঁলোকে তাৰমানে এইবিলাক ক্ষেত্ৰত একো বিশেষ অৰিহণা যোগাব পৰা নাই, নে অৰিহণা যোগাবলৈ যিটো স্পেচ আছে আমাৰ, সেই স্পেচটো তেওঁলোকে ইমান ব্যাপক কৰিব পৰা নাই? অৰিহণা যোগাব পৰা নাই বুলি নকওঁ,
আৰু আপোনালোকেও নক'ব, কাৰণ অৰিহণা যোগাই আছে। কিন্তু উইথ লিমিটেড মেন পাৱাৰ বা ধৰক হৰ্টিকালচাৰ কলেজ নাছিলে, হৰ্টিকালচাৰ কলেজ এখন থাকিলে যিটো ফুল ফ্লেজড ৰিচাৰ্চ হ'ব লাগে সেইটো হ'ব, কিন্তু এতিয়া সেইটো হোৱা নাই, কাৰণ হৰ্টিকালচাৰ কলেজ নাছিলে। অৱশ্যে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি খুলিছে, আজি 3 বছৰ হ'ল তেখেতসকলে এখন খুলিছে, আৰু আপোনাৰ চেণ্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি খুলিছে, খুব ৰিচেণ্টলি এইবিলাক হৈছে। গতিকে এই আচল কামবিলাকৰ কাৰণে কিছু আৰু টাইম ল'ব। তাৰমানে টেকনিকেল মেন পাৱাৰ নিডটো হ'ল প্ৰথম। যদি আপোনাৰ টেকনিকেলি চাউণ্ড মেন পাৱাৰ নাথাকে, তেতিয়াহ'লে এইবিলাক দিশত কাম কৰিব কোনে, কেনেকৈ? আৰু তাৰোপৰি পুঁজিৰ কথা আছে, ফাণ্ডৰ কথা আছে। গতিকে বহুত ধৰণৰ ফেক্টৰৰ কাৰণে হয়তো আমাৰ মই যিখিনি লোকেল বস্তুৰ কথা কৈছোঁ এইখিনি বিকশিত বা তাৰ ডিটেইল ৰিচাৰ্চ বা ষ্টাডি হোৱা নাই। ডেফোডিল কলেজ অফ হৰ্টিকালচাৰৰ বিষয়ে অলপ কওক, কেনেকৈ ছিষ্টেমটো এডমিশ্যন বা কেনেকৈ আগবঢ়াই লৈ গৈছে। আৰু সেইকাৰণে মই সেইটো কথাই ক'ব খুজিছোঁ যে সেইটো এটা আছিলে যে টেকনিকেল মেন পাৱাৰ, দ্বিতীয় আছিলে আপোনালোকে যদি চাই ডেফোডিল নাৰ্চাৰী চাওক, চৌধুৰী নাৰ্চাৰী কওক, সেই দাস নাৰ্চাৰী চাওক, এই গ্ৰীণ ভিউ কওক, গোটেই ক্ষেত্ৰী নাৰ্চাৰী হাব, এই মানুহবিলাকে তেখেতসকলে এজন এমপ্লয়ী হ'ব বিচৰা নাই, তেখেতসকলে এমপ্লয়ড হৈ গৈছে। কিমান মানুহে 300-400 মানুহ, 1000 মানুহ তেখেতসকলে এপইণ্টমেণ্ট দিব পাৰিছে। আমাৰ উদ্দেশ্য হ'ল যে হৰ্টিকালচাৰ কলেজৰ পৰা তেনেকুৱা প্ৰডাক্ট ক্ৰিয়েট কৰিব লাগিব যিয়ে এনেকৈ এমপ্লয়ী নহয় পেলাই তেওঁলোকে এমপ্লয়াৰ হওক, আৰু তেনেকৈ 1000 অৰ্ধশিক্ষিত বা শিক্ষিত ল'ৰা ছোৱালীক তেওঁলোকে এপইণ্টমেণ্ট কৰক। তাৰমানে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট, উদ্যমী লোকৰ, স্কিল্ড উদ্যমী লোকৰ সৃষ্টিৰ আন এটা আমাৰ উদ্দেশ্য। গতিকে আমাৰ ইয়াত অন্য একো নাই, এখন ট্ৰাষ্টৰ আণ্ডাৰৰ কলেজ আৰু আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড। এতিয়া এই কলেজখনৰ উদ্দেশ্যখিনি মই ক'লোঁ, কিন্তু ইয়াৰ প্ৰচিডিউৰটো খুব ইজি যে, আৰু ফেচিলিটি খুব হাই। আপোনালোকে দেখিছে ইয়াৰ নাৰ্চাৰী হওক কিবা হওক, ইয়াত গোটেইখিনি। কোন ঠাইত আছে? এইটো ক্ষেত্ৰীত কলেজখন অৱস্থিত, য'ত যিখিনি আপোনাৰ গোটেই নৰ্থ ইষ্টৰ নাৰ্চাৰী হাব বুলি কোৱা হয়। নাৰ্চাৰী হাব যিফালে যায় সেইফালে নাৰ্চাৰী। গতিকে হৰ্টিকালচাৰ কলেজখন ইয়াত হোৱাটো এটা অতি উপাদেয় বুলি আপোনালোকে অতি উচিত বিবেচনা হোৱা বুলি আপোনালোকে ক'ব লাগিব, কাৰণ ইয়াত প্ৰেক্টিকেল লাৰ্ণিং যিটো হ'ব সেইটো হয়তো কোনো অন্য এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক কিবা হওক সেইটো তাত সম্ভৱ নহ'ব। নিশ্চিতভাৱে আপোনালোকৰ এই কলেজখনৰ জৰিয়তে যিহেতু ক্ষেত্ৰিক, আপুনি ক'লে ক্ষেত্ৰিক এটা মানে নাৰ্চাৰী হাব, এই নাৰ্চাৰী হাব অসমৰ অন্য প্ৰান্ততো যদি হওক, এনে ক্ষেত্ৰতো আপোনালোকে কলেজৰ ফালৰ পৰা হওক, ডেফোডিলৰ ফালৰ পৰা হওক, নিশ্চয় প্ৰয়াস চেষ্টা কৰিব আপোনালোকে। হয়, ইতিমধ্যে তাৰমানে আমাৰ উদ্দেশ্যটো হ'ল যে যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যদি এক্ট ইষ্ট কৰিলে, এক্ট ইষ্ট পলিচিটো যদি তাৰমানে ছাকচেছফুল কৰা হয়, তেতিয়াহ'লে আমি হৰ্টিকালচাৰ প্ৰডাক্ট বা হৰ্টিকালচাৰ এইবিলাক পুলি বা কাটিং হওক, পুলি হওক, যিটো এই বস্তুবিলাক গোটেই আমি উত্তৰ পূব এছিয়ালৈকে যাব পৰা এটা উপায় আছে। গতিকে সেই এক্ট ইষ্ট পলিচিৰ আণ্ডাৰতো যদি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট হয়, ডেফিনেটলি গোটেই উত্তৰ পূৰ্বাঞ্চল এছিয়াৰ কাৰণে এই প্ৰডাক্টবিলাকে কাম কৰিব পাৰিব। ক্ষেত্ৰত যেনেকৈ নাৰ্চাৰী হাব গঢ়ি উঠিছে, আপোনালোকৰ মহাবিদ্যালয় হওক, ট্ৰাষ্টে হওক, অসমৰ অন্য প্ৰান্ততো এনেকুৱা হওক, এইটো নিশ্চয় বিচাৰিব আপোনালোকে। আৰু আপোনাৰ কথাৰ পৰা লগতে এইটোও বুজি পালোঁ যে ইতিবাচক অৰ্থনীতিৰ এটা ৰাস্তা মুকলি কৰিব পৰাকৈ নাৰ্চাৰী এটা যথেষ্ট স্ক'প আছে। তাৰমানে সেইকাৰণে আমি ভাবিছোঁ যে অসমতেই নহয়, আমাৰ উদ্দেশ্য গোটেই উত্তৰ পূব ভাৰততে বিয়পি পৰক এনেকুৱা নাৰ্চাৰী, যিয়ে এক্ট ইষ্ট পলিচিৰ থ্ৰুৰে সুবিধা লৈ পেলাই গোটেই উত্তৰ পূব ভাৰত নহয়, উত্তৰ পূব এছিয়ালৈ সম্প্ৰসাৰণ কৰক। আমাৰ উদ্দেশ্য হ'ল এইটো। আৰু সেই ক্ষেত্ৰত আমি তেওঁলোকক যিমানখিনি গ্ল'বেল লেভেলৰ বা নেশ্যনেল লেভেলৰ যিমানখিনি থিয়ৰী, প্ৰেক্টিকেল এই ধৰণৰ যিখিনি শিক্ষা দিব লাগে, ইয়াত অতি স্কিল্ড। ইয়াত 2 ধৰণৰ টিচাৰ আছে। শিক্ষক আমি এনেকুৱা লৈছোঁ, কিছুমান অতি এক্সপিৰিয়েঞ্চড, মানে বহুদিন ৰিচাৰ্চ কৰি আহিছে বা বহুদিন টিচিং কৰি আহিছে, তেনেকুৱা টিচাৰ কিছুমান লোৱা হৈছে, আৰু কিছুমান একেবাৰে ফ্ৰেছ এতিয়া ওলাইছে। তাৰমানে কি কাৰণে? তেওঁলোক আপডেটেড। গতিকে এই দুটাৰ সংমিশ্ৰণ ঘটাই এনেকুৱা এটা আমি কৰিব খুজিছোঁ যে যাতে সকলো দিশতে আনকি কম্পিটিটিভ এক্সামিনেশ্যনলৈকে, UPSC-লৈকে যাতে, বা আমাৰ যিটো ARS কয় এগ্ৰিকালচাৰেল ৰিচাৰ্চ ছাৰ্ভিচত কম্পিট কৰিব পৰাকৈ আমি এটা গ্ল'বেলি কম্পিটেড প্ৰডাক্ট আমি উলিয়াব পাৰোঁ। কেৱল পাঠ্যক্ৰম পাছ কৰি এটা ডিগ্ৰী লোৱা মানুহ উৎপাদন কৰাৰ উদ্দেশ্য নহয়, একেবাৰে বৃত্তিমুখীভাৱে তেওঁলোকক আগবঢ়াই নিব খুজিছে। এডমিশ্যন প্ৰচিডিঅ'ৰটো কেনেকুৱা? বৰ্তমান কিমান ষ্টুডেণ্ট আছে?
আমাৰ এতিয়া ষ্টুডেণ্ট চাওক নাম্বাৰ এতিয়া কম আছে যোৱাৰ কোভিড চিটুৱেশ্যনৰ কাৰণে আমাৰ নাম্বাৰ কম আছে কিন্তু আমাৰ এতিয়া আছে ষ্টুডেণ্ট অসমতো আছেই অৰুণাচলৰ পৰা আছে মেঘালয়ৰ পৰা আছে আৰু কেৰেলাৰ পৰা আছে তিনিখন আউটছাইড ষ্টেটৰো আমাৰ ষ্টুডেণ্ট আছে আৰু আমাৰ এডমিশ্যন প্ৰচেছটো খুবেই ইজি hortical.com যদি এটা ৱেবছাইট আছে সেই ৱেবছাইটটোত গ'লে তাত এডমিশ্যন ওলাব আৰু ডাইৰেক্টলি তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰে আৰু তাত চব ডিটেইল তাত পাই যাব গতিকে অনলাইন আৰু নহ'লে খেতিলৈ আহি পেলাই খেতিলৈ নাৰ্চাৰীলৈ হওক বা কলেজতে যাওক তাৰ পৰা তেওঁলোকে ফৰ্ম সংগ্ৰহ কৰি ডিটেইলো ল'ব পাৰে গোটেই ডিটেইলখিনি ল'ব পাৰে এইটো খুব সহজ তাতকৈ মানে ঘৰতে বহি পেলাই তেওঁলোকে চাই লওক মানে ৱেবছাইটত বেলেগ মহাবিদ্যালয়ৰ এডমিশ্যনৰ সময়ৰ একে সময়তে এডমিশ্যন হয় আৰু এইটো নৰ্মেলি বেলেগ মহাবিদ্যালয় বুলি মই নকওঁ আমাৰ যিবিলাক এগ্ৰিকালচাৰ ষ্ট্ৰীমৰ যিবিলাক কলেজ সেইবিলাকৰ লগত মিলিব প্লাছ আমি আষ্টুৰো যিখিনি ধৰ গভৰ্ণমেণ্ট অফ আছামৰ হেল্থ ডাইৰেক্টিভছ বা গাইডলাইনছ যিখিনি ক'ভিড গাইডলাইনছ সেই অনুপাতেহে এডমিশ্যন হ'ব গতিকে আমাৰ দুটা ধৰণৰ কথা আছে এটা অন্য এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগতো মিলিব লাগিব আৰু এটা আষ্টু প্লাছ গভৰ্ণমেণ্ট অফ অসমৰ ডাইৰেকশ্যন মতে যে ক'ভিডৰ চিটুৱেশ্যনৰ কাৰণে আদাৰৱাইজ নৰ্মেলি আমি 1 আগষ্টত এডমিশ্যন ৰাখিছোঁ আৰু আমাৰ ফৰ্ম এতিয়াৰ পৰাই এভেইলেবল হৈ গৈছে এই ক্ষেত্ৰত যেহেতু চৰকাৰে কৰিব লগা কাম এটা আপোনালোকৰ কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে কৰি আছে তো চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হওক বা অন্যান্য যিটো হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট হওক কেনেকুৱা সহযোগিতা ভাল পাইছে নেকি তেওঁলোকে আপোনালোকৰ এই কামটো এতিয়াতো আপুনি আচৰিত হ'ব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই সময়ৰ তেখেত হায়াৰ এডুকেশ্যন বিত্ত ইত্যাদি বিভিন্ন বিভাগৰ মন্ত্ৰী আছিলে তেখেত নিজে ইমান ইণ্টাৰেষ্টেড হৈ আমাৰ ইয়াত আহি মানে হৰ্টিকালচাৰ কলেজখন তেখেতে উদ্বোধন কৰিলে আৰু এগ্ৰিকালচাৰ কলেজ এখনো তেখেতে আধাৰশিলা স্থাপন কৰি গৈছে তাৰমানে আমি ঠিক তেনেকৈ আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই নিজে ভিজিট কৰিছে মাননীয় MP তাছা ডাঙৰীয়াই কৰিছে মানে সকলোৰে পৰা আমি সম্পূৰ্ণ সহযোগিতা পাইছোঁ আৰু সকলোৰে পৰা উৎসাহ পাইছোঁ আৰু মই ভাবোঁ যে প্ৰাইভেট ছেক্টৰত অসমত এখন প্ৰথম এগ্ৰিকালচাৰ ছেক্টৰৰ কলেজ বিশেষকৈ আমি এইবাৰ এগ্ৰিকালচাৰলৈকেও গৈছোঁ এইবাৰ এগ্ৰিকালচাৰ কলেজো আৰম্ভ হ'ব গতিকে সেইমতে কেণ্ডিডেটে যাৰ যি উদ্দেশ্য বা ইচ্ছা সেইমতে তেওঁলোকে কলেজত নামভৰ্তি কৰিব পাৰে আৰু এই ক্ষেত্ৰত চৰকাৰৰ আমি সম্পূৰ্ণ ৰিকগনিশ্যনো পাইছোঁ হায়াৰ এডুকেশ্যনৰ পৰা আৰু এতিয়া আষ্টুৰ পৰা আমি এফিলিয়েশ্যন পাইছোঁ গতিকে ইয়াৰ ডিগ্ৰী আষ্টুৱে দিব ডেফ'ডিলে নিদিয়ে ডিগ্ৰীটো পাব আষ্টুৰ পৰা অসম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিৰ পৰা সেইকাৰণে মই ভাবোঁ যে অলপ নতুন ধৰণে অলপ বেলেগ ধৰণে আমি কৰিবলৈ চেষ্টা কৰিম আৰু যাতে সম্পূৰ্ণ ধৰণে এটা মানুহ হিচাপে আৰু গ্ল'বেলি কম্পিটেণ্ট হিচাপে আমি গঢ়িব পাৰোঁ যিহেতু আপোনালোকৰ বিশেষজ্ঞ ব্যক্তিসকলে ইয়াতে জড়িত হৈছে যিখিনি ষ্টুডেণ্টে ইয়াত অংশগ্ৰহণ কৰিব বা অধ্যয়ন কৰিব তেওঁলোকক কম্পিটেণ্ট কৰাৰ উপৰিও আপোনালোকৰ উদ্যোগত কাৰণ আমি যিমান দূৰ জানো নাৰ্চাৰী যিটো ব্যৱসায় বা নাৰ্চাৰী যিটো উদ্যোগ বা নাৰ্চাৰী কৰিলে যে কৰি এজন স্বাৱলম্বী হ'ব পাৰে এটা বিভিন্ন কৰ্মশালা বিভিন্ন সময়ত পপুলাৰ কৰাৰ কাৰণে সেই মহাবিদ্যালয়ৰ থ্ৰুৰে হওক বা বিভিন্ন হওক যে গাঁৱে ভূঞে বা বিভিন্ন ঠাইত এনেধৰণৰ কৰ্মশালা কৰাৰ জৰিয়তে এই হৰ্টিকালচাৰ বিষয়টোৰ প্ৰতি মানুহক আৰু উৎসাহিত কৰাৰ সচেতন কৰাৰ প্ৰয়াস আশা কৰিব পাৰি নেকি নিশ্চয় আমিতো সেই ধৰণে প্ৰশিক্ষণৰ ব্যৱস্থা ৰাখিছোঁ আনকি আমি ইয়াত 7খন ষ্টেটৰ 7খনৰ নহয় 5খন ষ্টেটৰ আমি কৃষকসকলকো ইয়াত প্ৰশিক্ষণ দিয়া হৈছে হৰ্টিকালচাৰ দিশত আৰু ঠিক তেনেকৈ আমি এতিয়া আৰম্ভ কৰিম অৰ্গেনিক ফাৰ্মিং বা এইবিলাক যিখিনি এগ্ৰিকালচাৰ ৰিলেটেড কাৰণ এগ্ৰিকালচাৰ কলেজো এইবাৰ আৰম্ভ কৰা হ'ব গতিকে আমাৰ এইটো উদ্দেশ্য যে অকল কলেজৰ ৰুমৰ মাজত সেইটো এগ্ৰিকালচাৰ কলেজৰ সেইটো উদ্দেশ্যও নহয় যে এগ্ৰিকালচাৰেল ছায়েন্সত সদায় কলেজ ৰুমৰ ভিতৰত নাথাকি ইয়াৰ পৰিসৰটো বৃত্তৰ বাহিৰলৈ গৈ খেতিয়কৰ মাজলৈ গৈ পেলাই আনকি আমি 6 মাহটো আমাৰ ল'ৰা ছোৱালী আমাৰ ষ্টুডেণ্ট 6 মাহটো কৃষকৰ লগত থাকি পেলাই তেখেতসকলে প্ৰেক্টিকেলি শিকিব লাগিব সেইখিনি সুবিধা আছে তাৰ দ্বাৰাও এৱেৰনেছ ক্ৰিয়েশ্যন হ'ব সেই মানুহখিনিয়ে গম পাব যে নাৰ্চাৰী এনেকুৱা এটা বিষয় এইদৰে আমি উদ্যোগ স্থাপন কৰিব পাৰোঁ বা নিজে নাৰ্চাৰী এখন খুলিব পাৰোঁ অৰ্থাৎ ষ্টুডেণ্ট উৎপাদন কৰাৰ বাহিৰেও আপোনালোকে
অসমত সামগ্ৰিকভাৱে আগবাঢ়িব খুজিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট ইতিবাচকভাৱে অৰ্থনীতি বিভিন্ন দিশক ক'ৰবাত ৭৭,০০০ বিঘা মাটিত খেতি কৰাৰ ইচ্ছা কৰিছে গতিকে হৰ্টিকালচাৰৰ জৰিয়তে নিশ্চিতভাৱে আপোনালোকে মানুহক এই নাৰ্চাৰী উদ্যোগটোৰ প্ৰতি উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু শুভকামনা জনাইছোঁ কিবা সমস্যা হৈছে নেকি যিখিনি এটা দুটা বছৰ অতিক্ৰম কৰিলে ভালে ভালে আগবাঢ়ি আছে আপোনালোকৰ কলেজখন অন্য চব খুব সুন্দৰভাৱে চলি আছে অকল ক'ভিড পেণ্ডেমিকে যদিও আমাৰ কলেজত সোমোৱা নাই এতিয়ালৈকে কিন্তু ক'ভিডৰ কাৰণে যিখিনি সকলোৱে সন্মুখীন হোৱা সমস্যা সেইখিনিও আমি সন্মুখীন তাত বাহিৰে অতি সুচাৰুৰূপে অতি সুস্থভাৱে ক্ষেত্ৰী ৰাইজৰো অতি উৎসাহ উদ্দীপনাৰে এই কলেজ বৰ সুন্দৰ ধৰণে আগবাঢ়ি আছে আৰু মই ভাবোঁ যে এসময়ত এখন হয়তো ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ কলেজৰ শাৰীত উঠিবগৈ সেইটো যোগাযোগ ব্যৱস্থা ভাল মূল ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে হয় তেনেকৈ আৰু খেতি বাসীয়েও যথেষ্ট সহযোগ কৰিছে আপোনালোক ঠিক আছে আমি শুভকামনা জনাইছোঁ পৰৱৰ্তী সময়ত আৰু আমি বিতং কথা পাতিম আৰু বিশেষকৈ এইটো কথা ভাল লাগিল যে কেইটামান ষ্টুডেণ্ট তাত যিখিনি নামভৰ্তি কৰিব তেওঁলোকক মানুহ হিচাপে গঢ় দিয়াৰ বাহিৰেও যে আপোনালোকে অসমৰ অন্য প্ৰান্তত গৈ প্ৰশিক্ষণৰ জৰিয়তে মানুহক সচেতন কৰি নাৰ্চাৰী উদ্যোগ বা এই এটা কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ পৰিকল্পনা কৰিছে গতিকে নিশ্চিতভাৱে আমি সকলোৱে এই কলেজখনৰ কথা যিমান দূৰ পাৰে প্ৰচাৰ কৰিব লাগে অসম চৰকাৰ বা অন্যান্য সংস্থান প্ৰতিষ্ঠানেও তেওঁলোকৰ লগত সহযোগ কৰিব লাগে যাতে যিহেতু তেওঁলোকৰ ব্যক্তিগত খণ্ডৰভাৱে আগবাঢ়িছে গতিকে তেওঁলোকক বিভিন্ন প্ৰকাৰে সহযোগিতা কৰি বা তেওঁলোকৰ পৰা আমি বিভিন্ন আইডিয়া সহযোগিতা লৈ আমি নিজেও স্বাৱলম্বী হোৱাৰ এটা সুযোগ পাইছোঁ এই সুযোগ ডক্টৰ হেমেন ভট্টাচাৰ্য বা ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা বা অন্যান্যসকলে লগ হৈ যি দিছে এই সুবিধা যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ আমাৰ বাবে এটা অতি ব্যৰ্থ হ'ব গতিকে আমি এই সুবিধা ল'ব লাগে তেওঁলোকৰ দৰে মেনক কাষ চাপি আলোচনা কৰি আমি নিজৰ ঠাইতো এনেকুৱা নাৰ্চাৰী উদ্যোগ আমি গঢ়াৰ বাবে আগবাঢ়িব লাগে ধন্যবাদ থেংক ইউ